GMCHৰ ডক্টৰৰ ভুলৰ বাবে কাখত দেখুৱা এই ছোৱালীজনী বৰ্তমান সময়ত পংগু হৈ যাবলগীয়া হৈছিল। বৰ্তমান পংগু হৈ যাবলগীয়া হৈছে GMCHৰ ডক্টৰৰ একমাত্ৰ ভুলৰ কাৰণে। সাধাৰণকৈ ভৰিখন ভাগিছিল, কিন্তু সেই ভৰিখন ভগা ভৰিখনে এতিয়া সম্পূৰ্ণৰূপে অচল হৈ পৰিছে কেৱল GMCHৰ ডক্টৰে ভুল চিকিৎসা কৰাৰ বাবে। আপোনালোকেও কিন্তু যদি GMCHত চিকিৎসাৰ বাবে যায় তেতিয়াহলে আপোনালোকো কিন্তু সাৱধান হ'ব, কাৰণ GMCHৰ ওপৰত GMCHৰ ভুল চিকিৎসাৰ ওপৰত এইকেইদিন কিন্তু প্ৰায় এনেকুৱা ধৰণৰ খবৰবোৰ আহি আছে, আপোনালোক সকলোৱে গম পায়। এই ছোৱালীগৰাকী হৈছে পূজা, ছোৱালীজনীৰ নাম হৈছে পূজা। তেওঁ কলেজলৈ গৈ থকা সময়ত তেওঁৰ ঘৰ হৈছে চন্দ্ৰপুৰ ডিগাৰুমুখত। চন্দ্ৰপুৰ ডিগাৰুমুখত ঘৰ। তেওঁ যেতিয়া কলেজলৈ গৈ আছিল, কলেজত গৈ থাকোঁতে এখন মাৰুতিয়ে এই ছোৱালীজনীক খুন্দিয়াইছিল। খুন্দিওৱাৰ পিছত লগালগে ছোৱালীজনীক গুৱাহাটীৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল। আৰু তাত যেতিয়া ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰিছিল, ডক্টৰে কৈছিল যে ছোৱালীজনী ভৰিখন ভাগিছে, পাট্টি লগাব লাগিব, অপাৰেশ্যন কৰিব লাগিব, এনেধৰণে কৈছিল। তাৰ পিছত তেওঁলোকে তাৰিখ দিছিল, তাৰিখত তেওঁ অপাৰেশ্যন নকৰিলে। যেতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহে ছোৱালীজনীৰ পৰিয়ালৰ মানুহে সুধিলে যে আপোনালোকে কিহৰ কাৰণে ডেটটো পিছুৱাই আছে, অপাৰেশ্যনটো আপোনালোকে কিহৰ কাৰণে কৰোৱা নাই, তেতিয়া ডক্টৰে কৈছিল যে ছোৱালীজনীৰ দেহত হিমগ্ল'বিনৰ পৰিমাণ কম আছে। হিমগ্ল'বিনৰ পৰিমাণ কম থকাৰ বাবে ছোৱালীজনীক বৰ্তমান সময়ত অপাৰেশ্যনটো কৰিব পৰা অৱস্থাত নাই বুলি তেওঁলোকে জনাইছিল। তাৰপিছত তেওঁলোকে পৰিয়ালৰ মানুহে ভাবিলে যে পাটনাত উন্নত চিকিৎসা হয় হাৰ্ডিৰ কাৰণে, গতিকে তেওঁলোকে গুৱাহাটী মেডিকেল কলেজৰ পৰা পাটনালৈ লৈ যাব। সেইকাৰণে তেওঁলোকে ডিছচাৰ্জ বিচাৰিছিল। যেতিয়া গৈছিল ডিছচাৰ্জ ল'বৰ কাৰণে, তেতিয়া গুৱাহাটী মেডিকেল কলেজৰ পৰা তাৰ পৰা কিন্তু তেওঁলোকক ডিছচাৰ্জ দিয়া হোৱা নাছিল। তেওঁলোকে তাতেই চিকিৎসা কৰিম বুলি কৈছিল, তাতেই তেওঁলোকক চিকিৎসা কৰিব, ছোৱালীজনীক তাতেই চিকিৎসা কৰি তাতেই ছোৱালীজনীক সুস্থ কৰি তুলিম বুলি ডক্টৰে প্ৰতিশ্ৰুতি দিছিল। তাৰপিছত অৱশেষত গৈ এইজনী ছোৱালীৰ অপাৰেশ্যন হ'ল। অপাৰেশ্যন কৰিলে, অপাৰেশ্যনৰ পিছত কোনো ধৰণৰ কিন্তু ভৰিখনত তাৰপিছত চেঞ্জ নাহিল। এসপ্তাহমান পাৰ হৈ গ'ল, কোনো ধৰণৰ ভৰিখনত কোনো ধৰণৰ চেঞ্জ নাহিল অপাৰেশ্যনৰ পিছতো। আন যিসকল বেলেগ ভৰিৰ কাৰণে ভৰি ভগা ব্যক্তি আছিল, তেওঁলোকৰ সেই একে সময়তে অপাৰেশ্যন কৰিছিল, কিন্তু তেওঁলোক সুস্থ হৈ পৰিল, তেওঁলোকৰ চেঞ্জ আহিল, কিন্তু এই ছোৱালীজনীৰ সেই ভৰিখনত কিন্তু চেঞ্জ নাহিল। পৰিয়ালৰ মানুহে অপেক্ষা কৰি থাকিল যে ছোৱালীজনী ভৰিখনত চেঞ্জ আহিব। ঘৰত পৰিয়ালৰ মানুহে যেতিয়া সুধিছিল যে ইমান দিন হ'ল কিহৰ কাৰণে চেঞ্জ আছে, ছোৱালীজনীৰ ভৰিখনো বৰ্তমান সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ পৰিছে, তেতিয়া ডক্টৰে কৈছে যে যিহেতু অলপ মেজৰ অপাৰেশ্যন হৈছে, মেজৰ অপাৰেশ্যন কৰা হয়তো চেঞ্জ আহোঁতে কিছু সময় লাগিব পাৰে, কিছু সময় লাগিব চেঞ্জ ভৰিখনৰ চেঞ্জ অহাৰ কাৰণে। তেনেকৈ পৰিয়ালৰ মানুহে অপেক্ষা কৰিলে। যেতিয়া বহুত দিন বাগৰি গ'ল, ভৰিখনত কোনো ধৰণৰ লৰচৰ নহয়, ভৰিখন গৰম নহয়, তেতিয়া ডক্টৰে পুনৰ সেই ভৰিখন চেকআপ কৰিলে, পুনৰ চেক কৰিলে। চেক কৰাৰ পিছত ভৰিৰ যি স্নায়ু, সেই স্নায়ু সম্পূৰ্ণৰূপে বন্ধ হয়। যি তেজ চলাচল কৰা যি স্নায়ু, সেই তেজ চলাচল কৰা স্নায়ু সম্পূৰ্ণৰূপে এক্সিডেণ্টত নষ্ট হৈ যোৱা বুলি ডক্টৰে পিছত জানিবলৈ দিয়ে। প্ৰথম অৱস্থাতে যিহেতু এক্সিডেণ্ট হোৱাৰ পিছতে সম্পূৰ্ণৰূপে পৰীক্ষা নিৰীক্ষা কৰে, কিন্তু সেইখিনি সময়ত জানিবলৈ দিয়া হোৱা নাছিল যে তেওঁৰ সেই স্নায়ু বেয়া হৈ গৈছে বুলি। পিছত ডক্টৰে জানিবলৈ দিয়ে যে তেজ চলাচল কৰা স্নায়ুবোৰ বন্ধ হৈ গৈছে, তেজ তাতে হেৰি হৈ গৈছে, সেইদৰে মন্তব্য কৰিছিল ডক্টৰে। তাৰপিছত ডক্টৰে সেই স্নায়ুবোৰ ভাল কৰিবৰ কাৰণে ডক্টৰে বেজী ব্যৱহাৰ কৰিছিল, আৰু সেই বেজী ব্যৱহাৰ কৰাৰ পিছত সেই ছোৱালীজনীৰ সেই সুস্থ ভৰিখন, যি ভৰিখন এটা সময়লৈকে সম্পূৰ্ণৰূপে সুস্থই হৈছিল, জাষ্ট ভাঙিছিল বুলি ডক্টৰে কৈছিল, ভৰিখন ভাগিছিল বুলি ডক্টৰে জনাইছিল, ভৰিখন সম্পূৰ্ণ চেঞ্জ আছিল। তাৰপিছত সেই ভৰিখন কিন্তু লাহে লাহে পচি যাবলৈ আৰম্ভ কৰিলে, লাহে লাহে গেলি যাবলৈ আৰম্ভ কৰিলে। তাৰপিছত যিহেতু এই ছোৱালীজনীৰ পৰিয়ালটো ইমানভাৱে আৰ্থিকভাৱে ইমানো টলকীয়াল নহয় যে তেওঁলোকে মাহ মাহ ধৰি হস্পিটেলত ৰাখিব, ছোৱালীজনীৰ চিকিৎসা কৰি থাকিব। সেইকাৰণে সেই ছোৱালীজনী গুৱাহাটী মেডিকেল কলেজৰ পৰা ঘৰলৈ লৈ আহিল। ঘৰলৈ লৈ আহি তেওঁলোকে ঘৰতে ছোৱালীজনীক ৰাখিলে, আৰু তেওঁলোকে নিজৰ কামবোৰত ব্যস্ত হৈ পৰিল। ছোৱালীজনীক ঘৰতে তেওঁলোকে যিধৰণে পাৰে সেইদৰে চিকিৎসা কৰিলে, কিন্তু লাহে লাহে অৱস্থাটো আৰু বেছিকৈ বেয়া হৈ যাব ধৰিলে। আগত ছোৱালীজনী ভৰিখন পচি যোৱা নাছিল, যেতিয়া বেজী ব্যৱহাৰ কৰিলে সেই স্নায়ুবোৰ চলাচল কৰিবৰ কাৰণে, যি বেয়া হোৱা স্নায়ুবোৰ চলাচল, তেতিয়া কিন্তু সেই ছোৱালীজনীৰ ভৰিখন আৰু বেছিকৈ নষ্ট হৈ গ'ল। আৰু অৱশেষত এতিয়া সেই ছোৱালীজনীক সেই সুস্থ ভৰিখন একেবাৰে সম্পূৰ্ণৰূপে অৱস্থা বেয়া হৈ গৈছে। আপোনালোক নিশ্চয় নিউজত সেই খবৰবোৰ পাই আছে, আপোনালোকে হয়তো নিউজত সেই খবৰবোৰ দেখা পাই আছে। তাৰপিছত এতিয়া বিচনাতে সেই ছোৱালীজনী দিন কটাবলগীয়া হৈছে। কিমান বেয়া এক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে সেই সুন্দৰ ছোৱালীজনীয়ে। কিমান আশা আছিল, কিমান সপোন আছিল, সকলো আশা সপোন যেন বৰ্তমান সময়ত ক্ৰমে শেষ হৈ যাবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া ৰাইজে সহযোগ কৰিছে, সকলোৱে মিলি সহযোগ কৰি সেই ছোৱালীজনীক পাটনালৈ লৈ যোৱা হৈছে। আমি সকলোৱে আশা কৰোঁ যেন তেওঁ পাটনাৰ পৰা খুব সোনকালে ভালকৈ সুস্থ হৈ যাতে উভতি আহক। গতিকে এই ভিডিঅ'টোৰ পৰা আমি এটা কথাই সকলোৱে জনাটো দৰকাৰ, ভগৱানৰ যিহেতু ভগৱানৰ ৰূপ বুলি ডক্টৰসকলক মনা হয়, ডক্টৰসকলে ৰোগীসকলৰ জীৱন দান দিব পাৰে বুলি মানুহে তেওঁলোকে কয়, যে তেওঁলোকক ভগৱান হিচাপত বহুতে ডক্টৰক পূজা কৰে। গতিকে তেওঁলোকে যদি এনেকৈ ভুল চিকিৎসা কৰি কোনোবা এজন মানুহক এনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া যায়, কোনোবা পৰিয়াললৈ অন্ধকাৰ নমাই অনা যায়,
এতিয়া মানে বিশ্বাস কাৰ ওপৰত কৰিব সঁচাকৈ কিন্তু খুব আচৰিত অদ্ভুত কথা হ'ব ধৰিছে লাহে লাহে আৰু গুৱাহাটী মেডিকেল কলেজত কেইদিনমান আগতে হৈ যোৱা ঘটনাটো আপোনালোকে শুনিছে যে নৱজাতক এটা তেওঁলোকে একেখন বেডতে 4টা নৱজাতকক একেলগে শুৱাৰ পিছত গোটেইকেইটা বিচনাৰ পৰা পৰি এটা নৱজাতকৰ মৃত্যু হৈছিল সেই কথাও আপোনালোকে সকলোৱে গম পায় লাহে লাহে এই খবৰবোৰ পোহৰলৈ আহি আছে গুৱাহাটী মেডিকেল কলেজৰ যি কৰ্মত গাফিলতি যি ভুল চিকিৎসা সেই কথাবোৰ কিন্তু লাহে লাহে প্ৰমাণ হৈ যাবলৈ ধৰিছে লাহে লাহে খবৰবোৰ কিন্তু আমাৰ মাজলৈ আহি আছে গতিকে সকলো সাৱধান হওক সতৰ্ক হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ পুনৰ লগ পাম